AIUDFৰ নগাঁও জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা। AIUDFৰ নগাঁও জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখন আজি নগাঁও চহৰৰ ঢিং ৰোডৰ টানপাৰাস্থিত জিলা কাৰ্যালয়ত অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশক্ৰমে আজি অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাখনত সাংগঠনিক শক্তি বিকাশ অভিযান লক্ষ্য 2026ৰ 100 দিনৰ কৰ্মসূচীৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। আজিৰ এই কাৰ্যনিৰ্বাহক সভাখনত নগাঁও জিলা সমিতিৰ লগতে ভাতৃ সংগঠন যুৱ মৰ্চা, মহিলা মৰ্চা আৰু ছাত্ৰ মৰ্চাৰ জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বতদ্ৰা লাইভ। আজি আমাৰ যিটো কাৰ্যনিৰ্বাহক সভা এইটো এটা চেণ্ট্ৰেল এজেণ্ডা আমাৰ মানে সাংগঠনিক শক্তি বিকাশ অভিযান লক্ষ্য 2026 আগন্তুক বিধানসভাৰ লক্ষ্যত আমাৰ কেন্দ্ৰীয় কমিটিয়ে সমগ্ৰ অসমতে 100 দিনীয়া এটা কৰ্মসূচী যুগুত কৰিছে। এইটো কৰ্মসূচীৰে অংশ হিচাপে আজি আমাৰ জিলা কাৰ্যনিৰ্বাহক বহিছে। ইয়াতে নহয়, সমগ্ৰ অসমৰ প্ৰতিটো জিলাতে আজি জিলা কাৰ্যনিৰ্বাহক চলি আছে। ইয়াৰ লগত আনুষংগিক অন্যান্য আমাৰ এজেণ্ডা আছে। কেনেকৈ আমাৰ সংগঠনটো মানে ব্লক পৰ্যায়ত, আঞ্চলিক পৰ্যায়ত আমি শক্তিশালী কৰিব পাৰি। আমাৰ যিগিলা ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন আছে, যুৱ মৰ্চা, মহিলা মৰ্চা, ছাত্ৰ মৰ্চা, তেওঁলোকক কেনেকৈ সংগঠন কৰিব পাৰি, একদম তৃণমূল পৰ্যায়লৈকে, আমাৰ আঞ্চলিক পঞ্চায়তলৈকে, বুথ পৰ্যায়লৈকে আমি সংগঠন শক্তিশালী কৰাৰ বিভিন্ন এজেণ্ডা তেওঁলোকে মানে পূৰা 100 দিনৰ এজেণ্ডা আমাক দি পঠাইছে। আমি সেইমতে আৰু এই এজেণ্ডাসমূহ আগন্তুক দিনত আমি কেনেকৈ ৰূপায়ণ কৰিম, যাৰ কাৰণে আমি আজিৰ এই সভাখন আমাৰ জিলা এক্সিকিউটিভ আৰু আমাৰ ব্লক কমিটিসমূহৰ সভাপতি সম্পাদকসকলক লৈ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আমি